বহুত মৰম আশীৰ্বাদ আৰু তোমালোকলৈ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ চিন্ময় ছাৰ প্ৰথমৰ পৰা তোমালোকৰ লগত আছো আজিও আছো আৰু এক্সামৰ আগৰ দিনালৈকে এক্সামৰ আগৰ দিনা ৰাতিলৈকে বা এক্সামৰ দিনটোলৈকে তোমালোকৰ লগত থাকিম আৰু যিমানখিনি পাৰি আমাৰ চেনেলৰ ফালৰ পৰা চেষ্টা কৰি যাম যাতে তোমালোকৰ ৰিজাল্ট বেষ্ট অফ দা বেষ্ট ৰিজাল্ট তোমালোকে পাব পৰা আমাৰ লগত জড়িত হয় ঠিক আছে এতিয়া চোৱা তোমালোকৰ বহুত সপোন বুকুত বান্ধি পেলাই আজি পৰীক্ষা দিব ওলাইছে আৰু দুদিন বা আৰু দুদিনৰ পিছত তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব হয়নে তোমালোকৰ পেৰেন্টছৰ বহুত সপোন আছে সেই সপোনখিনি কথা ভাবিবা তোমালোকে নিজৰ সপোনবোৰৰ কথা ভাবিবা কাৰণ হায়াৰ সেকেন্ডাৰী ফাইনেলটো জীৱনৰ মানে সকলোকে দৰকাৰী মানে বুলি গণ্য কৰা হয় মেট্ৰিকটো প্ৰথম তোমালোকে ফাইনেল দি আহিছা গতিকে তোমালোকে টেনচন বিশেষ নলবা কিন্তু সকলোৱে কয় নাই যে হায়াৰ সেকেন্ডাৰী ফাইনেলটো মেইন হয় ডেফিনেটলি হায়াৰ সেকেন্ডাৰী ফাইনেলৰ ওপৰত বহুতখিনি ইয়াৰ পাৰ্চেন্টেজ ওপৰত বহুতখিনি জীৱনত মেটাৰ কৰে ডেফিনেটলি কৰে যিকোনো লাইনত পঢ়িব হলে হায়াৰ সেকেন্ডাৰী পাৰ্চেন্টেজে চাব গতিকে তোমালোকে বিশেষকৈ প্ৰথমতে যদি মই কেইটামান তোমালোকক সৰু টিপছ কেইটামান দি যাওঁ পৰীক্ষা দিয়াৰ আগত আৰু তোমালোকৰ এনেকুৱা নহয় যে আজি এটো লাষ্ট ভিডিঅ তোমালোকৰ পৰীক্ষা কেমিষ্ট্ৰি যেহেতু আছে তোমালোকৰ 21 তাৰিখে গতিকে কেমিষ্ট্ৰি আগত মই এনেকুৱাকে ভিডিঅ কিছুমান ৰেকৰ্ড কৰি থম যিখিনি চাই তোমালোকে খুব কম সময়তে আৰু বেছি তোমালোকৰ মাৰ্কসটো স্কোৰ বেছি কৰাত সহায় হয় খালি ভিডিঅখিনি মই সেই এক্সামৰ আগত সেই তোমালোকৰ বন্ধকিন্ন দিম কাৰণ এতিয়া দিলে তোমালোকৰ বহুত ষ্টুডেন্টে মই জানো তোমালোকে ভিডিঅ চাব মানে চাবা কেমিষ্ট্ৰিত কিন্তু এতিয়া যেহেতু তোমালোকৰ ইংলিশ আছে পৰীক্ষা আছে মাজত ফিজিক্স আছে গতিকে মই সাজেষ্ট কৰিম বৰ্তমান তোমালোকে কেমিষ্ট্ৰি খিনি সাইড কৰি থবা সেই কিদিন বন্ধত আমি একেলগে পঢ়িম একেলগে ভাল ৰিজাল্ট কৰিম ঠিক আছে এটা সৰু কেইটামান মই টিপছ দি যাওঁ প্ৰথমতে এক নম্বৰত যদি মই তোমালোকক ক'বলৈ যাওঁ তোমালোকে একদম ৰোল নাম্বাৰটো আৰু ৰোল এণ্ড নাম্বাৰ এক্সাম কপিখনত একদম কাৰেক্টলি লিখিবা অকমানো যদি তাত যদি ভুল হয় কিন্তু বহুত ঝামেলা হৈ যাব কাৰণ তোমালোকৰ ৰোল নাম্বাৰটোৱে তোমালোকৰ মানে কি হয় ভৱিষ্যত ধৰা নিৰ্ণয় কৰাৰ নিচিনা হয় নাই এক্সামৰ কপিখনত গতিকে গুটেকেইটা পৰীক্ষাতে তোমালোকে প্ৰথমতে ৰোল নাম্বাৰটো লাগিলে মুখস্থই থাকক মনত থাকক তথাপি এডমিটৰ পৰা চাই পেলাই কৰি ল'বা কাৰণ ৰোল হেতুৰ আটাইতকৈ এসেনশিয়াল বস্তু হল নেক্সট তোমালোকক যদি মই ক'বলৈ যাওঁ স্ট্ৰেছ একদম স্ট্ৰেছ ভুলটো নলবা কাৰণ সব পৰীক্ষাত হ'ব পাৰে তোমালোকে যেটা কোৱেশ্চন পেপাৰখন পাবা কোনোবাটো কোৱেশ্চন তোমালোকে যেটা ওপৰদি চাবা কোনোবাটো কোৱেশ্চন টান পাব পাৰা বা দুটা তিনটা কোৱেশ্চন টান পাব পাৰা কিন্তু গোটে বছৰটোতো তোমালোকে পঢ়িছা গতিকে এটা দুটা কোৱেশ্চন দেখি তোমালোকে হেতুত নাৰ্ভাস নহবা যিমানখিনি পাৰিছা সেইখিনি বেষ্ট লিখাচোন তোমালোকে বুজি পাইছানে যিমানখিনি কৰি পঢ়ি আহিছা সেইখিনিটো নিজৰ ওপৰত কনফিডেন্স আছে গতিকে সেই বস্তুখিনি তোমালোকে নিজে পঢ়ি যোৱাখিনি নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰা স্ট্ৰেছ ভুলটো নলবা দেখিছা এক্সামত সবে কিনাৰৰ সবে একদম পুৰা লিখি আছে গতিকে মই লিখিব পৰা নাই কি হ'ব সেই নাৰ্ভাসনেছত বহুত ষ্টুডেন্টৰ কোৱেশ্চন থাকি যায় বা পাৰা কোৱেশ্চনো তেওঁলোকে ভালদৰে লিখিব নোৱাৰে গতিকে হেতু একদম নাৰাখিবা ঠিকে আছে গোটে অসমৰ ল'ৰা-ছোৱালীয়ে তোমালোকৰ লগত দিছে সবেটো সমানে ধৰা সব বস্তু নোৱাৰিব পাৰে কোনোবা এটা পাৰিছে কোনোবা এটা পাৰ লিখি থকা কিজনেও কোনোবা এটা নোৱাৰিব হেতু তুমি পাৰিবা গতিকে সেই বস্তুটো তোমালোকে মাইন্ডত ৰাখিবা যে স্ট্ৰেছ ভুলটো নলবা দুনিয়াকে এক্সামটো দি আহিবা কোনো টেনচন ল'ব নালাগে ঠিক আছে তাৰ পিছত নেক্সট আহি গল ৰিভিজন বা ওকে ৰিভাইজ বুলি মই দিছো ৰিভাইজ এটা ৰিভিজনটো তোমালোকে কেনেকৈ দিবা চোৱা এক্সামৰ মাজত তোমালোকৰ মিনিমাম তোমালোকৰ এক্সামৰ মাজত 3 ডেজ কা গ্যাপ আছে হয়নে ডে 1 ডে 2 আৰু ডে 3 তোমালোকে কি কৰিবা চোৱা ডে 1 ৰ আগদিনা তোমালোকৰ যোনদিনা পৰীক্ষা দি আহিবা ৰাতি তোমালোকে একবাৰ বস্তুখিনি চাবা কোনকিটা বস্তু তোমালোকে দিগদাৰ পাই আছা তোমালোকে সেই বস্তুখিনি টিক মাৰ্ক কৰিবা সৰুকে কাগজ এখনত সাইডত তোমালোকে পইণ্ট ওয়াইজ লিখি থৈ দিবা যে এইকিটা বস্তু মই কিদিনত অকমান পঢ়িব লাগিব তোমালোকে ডে 1 ডে 2 ডে 3 তোমালোকে নাভাবিবা যে 3 দিনত মই এবাৰ ৰিভাইজ কৰিম তোমালোকে টাৰ্গেট ৰাখিবা 3 দিনত তোমালোকে 3 পৰা 4 বাৰ যাতে ৰিভিজন দিব পাৰা এটা সব 3-4 বাৰ কেনেকুৱা হ'ব বস্তুখন যেটা পঢ়িবা তোমালোকে পঢ়িব সময়ত তোমালোকে তো নতুন বস্তু পঢ়িব নাথাকে বা যদি আছেও তোমালোকে একদিনত মই সাজেষ্ট কৰিম নতুন বস্তু খুব কমাই পঢ়িবা যিখিনি পঢ়িলা সেইখিনি ৰিভিজন দিয়া তো তোমালোকে যেতিয়া লিখিবা কি কৰিবা তোমালোকে ৰিভিজন দিতে একফালৰ পৰা লুটিয়া বস্তুখিনি পঢ়ি ধৰা গৈ আছে একফালৰ পৰা পেজবোৰ লুটিয়া সো ট্রাই কৰিবা এদিনত যাতে গুটেকিটা চেপ্টাৰ 10টা চেপ্টাৰ তোমালোকে এবাৰ চাই দিলা যিখিনি চেপ্টাৰ তোমাৰ প্ৰবলেম আছিল যিকিটা টপিকত তোমাৰ দিগদাৰ পাই আছা নেক্সট ডে 2 দিনা সেইকিটা টপিক একদম ৰাতিপুৱা এবাৰ ডে 2 এক নম্বৰতে সেই টপিকখিনি মানে আকৌ এবাৰ ৰিপিট কৰা এবাৰ চকুৰে চাই লোৱা তাৰ পিছত তোমালোকে বাকি চেপ্টাৰখিনি তোমালোকে হেমতে কৰি লোৱা ঠিক আছে ডে 1 ডে 2 গল ধুনিয়াকে গল তোমালোকে গম পাইছা যে ধুনিয়াকে প্ৰিপাৰেচন হৈছে কোনোবাটো টপিক কোনোবাটো চেপ্টাৰ প্ৰবলেম হৈ আছে লগতে সেই চেপ্টাৰখিনি ডে 3 একবাৰ পুৰা মানে ভালদৰে চাই দিয়া লগতে ডে 3 কমপ্লিট সিলেবাসটো তোমালোকে
কভাৰ কৰি পেলোৱা তাৰ পিছত চাবা তোমালোকক কোনে ৰাখিব পাৰে ৰিজাল্টত গতিকে তোমালোকৰ ওচৰত ডে 1 তে তোমালোকে গম পাই গলা যে কোনকিটা বস্তু অকমান তোমালোকক পঢ়িব থাকি গৈছিলে বা হেখিনি ডে 1 বা এক্সাম শেষ হোৱাৰ আগদিনা বিফৰ দা ডে 1 মানে যোনদিনা এক্সাম দিনত দি আহিবা সেইদিনা ৰাতি তোমালোকে বস্তুখিনি উলিয়াই পেলোৱা যে কিটা বস্তু দিগদাৰ আছিলে সেইদিনা ৰাতি চাই দিয়া ডে 1 ত ধুনিয়াকে তুমি ৰিভিজন দিলা লগতে সেই বস্তুখিনি চালা তাৰপিছত ডে 1 ত চোৱাৰ পিছত গম পাইছা নহয় কোনবা অকমান গণ্ডগোল আছে ডে 2 কৰা বাকি ডে 3 লে তোমালোকে একফালৰ পৰা গুটেইখিনি পঢ়ি যোৱা মৰ্নিং উঠিও পিছনা ৰাতিপুৱা যিমানখিনি পাৰা শৰ্ট নোট হিচাপে বস্তুখিনি চাই যোৱা আৰু মাজত যে তোমালোকে লিখি লিখি প্ৰেক্টিস কৰিবা সাপোজ এখনে ধৰা মোৰ ৰাফ কপি এখন ধৰা মই আছে হল ৰাফ কপিখনত ধৰা আমি কি কৰিছো লিখি লিখি প্ৰেক্টিস কৰো সেই ৰাফ কপিখনত তোমালোকে মেইন কপি নিচিনাকে তোমালোকে ইউজ কৰিবা যাতে সেইখন এক্সামত যোৱাৰ আগত চাই যাবলৈ তোমালোকৰ বহুতখিনি লাভ হয় বুজি পাইছা সেই বস্তুকিটা তোমালোকে একদম ভালকে ধ্যান দিবা তাৰ পিছত আহি গল তোমালোকৰ নিট এন্ড ক্লিন কিমান সাফাকে তোমালোকে লিখিছা তাৰ ওপৰত তোমালোকৰ বহুত স্কোৰ বেছি মানে ডিপেন্ড কৰে তা মই ফাইনালৰ বহুত কপি চাই থাকো গতিকে মই গম পাই থাকো স্টুডেন্ট বৰ দেখা পাও কিছুমানে ইমান ধুনিয়াকে লিখে একদম পুৰা তোমালোকে হেকাৰণে কি কৰিবা সাপোজ কোৱেশ্চন নাম্বাৰ 1 বা আনসাৰ নাম্বাৰ 1 বুলি তোমালোকে ধৰা লিখিছা আনসাৰ নাম্বাৰ 1 তো তোমালোকে লিখিবলৈ লৈছা ইয়াৰ তলত ধুনিয়াকে আন্ডাৰলাইন কৰি তোমালোকে এটা প্যাৰাগ্ৰাফ কৰি পেলাই লিখা ধৰা সাপোজ ধৰা কিবা এটা ৰিঅ্যাকচন ধৰা এবা লিখিবলৈ আৰম্ভ কৰিছা হল তাপা কৰিলা তাৰ পিছত এফালৰ পৰা সাইডৰ পৰা মিঠে গৈ থিবা বাকি এই মাৰ্জিনটো তলত পাৰিলে তোমালোকে নিলিখিবা তেতিয়া এক্সামিনাৰৰ ডিস্টিংক্ট হৈ চকুত পৰিব যে এটো কোৱেশ্চন নাম্বাৰ 1 কৰিছে এটো 2 কৰিছে বুজি পাইছা আকৌ কোৱেশ্চন নাম্বাৰ 2 এটো হৈ গল এখিনি পা লিখি গৈ আছা আৰু কোৱেশ্চন নাম্বাৰ 2 আকৌ তুমি কোৱেশ্চন নাম্বাৰ 2 ইয়াত ধৰা আহি গল 2a যদি লিখিছা ইয়াত লিখা বাকি তোমালোকে এখান লিখা ইয়াৰ তলত অলপমান মাৰ্জিন এৰি দিবা কপিখনৰ বুজি পাইছা খুব দৰকাৰী বস্তু এক্সামিনাৰৰ চকুত পৰিব লাগিব কাৰণ ইমান কপি চাই থাকে হাজাৰ হাজাৰ কপি বান্দুলে কপি চাই থাকে অকমানো যদি চিন নাপায় কিবা কাৰণে এক্সামিনাৰ যে কি লিখিছা কোনেও তোমাৰ বহিখন যেহেতু তোমাক চিন নাপায় গতিকে কোনেও ইমান সময় দিব নোৱাৰে যে তুমি লিখাটো ধৰিব নোৱাৰা বস্তুটো স্পেলিং কি লিখিছা ভালকে চাও মাৰ্ক কমাই মানে আধা আধাকে কমি গৈ থাকে আৰু 30টা কোৱেশ্চনত যদি তোমাৰ যদি 1 নম্বৰকেও যদি কমে 30টা কোৱেশ্চনত যদি তোমাৰ আধা নম্বৰ কমে 15 নম্বৰ কমিলে বা 30টা কোৱেশ্চনত যদি 1 নম্বৰকেও যদি কিবা কাৰণে কমি যায় এনেকে লেটাৰ বা এনেকুৱা টাইপত সিস্টেমেটিক নহলে 30টা কোৱেশ্চনত 1 নম্বৰকে হলে 30 নম্বৰ তোমালোকৰ ডাইৰেক্ট মাইনাস হৈ যাব যেতে তোমালোকে কোনো পধ্যে হ'ব দিব নোৱাৰা গতিকে এই বস্তুখিনি ধ্যান দিবা ঠিক আছে তাৰ পিছত আহি গল যদি কিবা কাৰণে এটা কোৱেশ্চন যদি বলে পাৰা নাই কিয়া পঢ়ি নোযোৱা কোৱেশ্চন আহিছে তোমালোকে সেই কোৱেশ্চনটো ঢেৰ টাইম তুমি ভাবি বা মনত পৰে নেকি বা ধৰা কিনাৰত লগৰজনক কি হয় সোধা যায় সুধিবলৈ চেষ্টা কৰা যায় হয় নাই ডেফিনেটলি কৰা মই বহুতে মও কৰিছিলো যদি কিবা নোৱাৰো কিনাৰজনৰ পৰা কিন্তু বেছি সময় ওয়েষ্ট কৰি নিদিবা সেই কোৱেশ্চনটোত যদি কৰা লছটো তোমাৰে কাৰণ এটা কোৱেশ্চন সেইখিনি সময় তুমি পাৰা কোৱেশ্চন এটা তুমি লিখিবলৈ থাকি যাব বুজি পাইছা আৰু লাষ্টত এটা মই খুব ধুনিয়া কথা এটা কৈ আছো ভিডিওটো অকমান চাই যোৱা আৰু নাৰ্ভাস নহবা মই হেতুৱে বাৰপতি কৈছো পেনিক নহবা যে কোনোবাই পঢ়িছে কোনোবাই লিখি গৈ আছে মই লিখিব পাৰা নাই কি হ'ব এতিয়া মই থাকি যাব কোৱেশ্চন সবেই পাৰিবা সবেই লাষ্ট আৰু এটা কোৱেশ্চন আৰু এটা কথা তোমালোকক বৰ ধুনিয়া মই কথা এটা কৈ যাও কিবা কাৰণে যদি বলে মই অকল মানে ইংলিশ বুলিয়ে কোৱা নাই তোমালোকৰ ফিজিক্স অফ মেথছ বায়োলজি যে নহওক হয়নে তোমালোক যেহেতু মই ভিডিওবোৰ সায়েন্সৰ ষ্টুডেন্টে হয় ম্যাক্সিমাম চাই আছে চেনেলটো গতিকে এটা কথা কও কিবা কাৰণে সাপোজ 1 নম্বৰ কোৱেশ্চনটো পাৰিছা 2 পাৰিছা সাপোজ 3 টো ধৰা পাৰা নাই 4 টো পাৰিছা ঠিক আছে যদি তুমি নোৱাৰা কিন্তু তোমাৰ অকনমান আইডিয়া এটা আছে যে কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আনসাৰটো হ'ব পাৰে ধৰা অকমান এটা আইডিয়া আছে যে বস্তুখিনি কোনখিনি বস্তু পাহিবা কিন্তু বনাই লিখিব পাৰা নাই মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে 2 লাইন হলেও তোমালোকে আনসাৰটো লিখি থৈ আহা কিন্তু তোমালোকে ব্ল্যাঙ্ক এৰি থৈ নাহিবা ভুলটো তোমালোকে ব্ল্যাঙ্ক এৰি থৈ নাহিবা কোৱেশ্চনটো কাৰণ বহুত ডিপেন্ড কৰে কাৰণ যেতিয়া আমি কপিবোৰ চোৱা যায় কিছুমান কোৱেশ্চন মানে কি হয় তোমালোকৰ ধৰা ডাঙৰকে লিখা গৈছে এক্সামিনাৰ কি ঠিক তোমাৰ ভিতৰৰ 5টা লাইনৰ 3টা লাইন নাচালে প্ৰথম লাইনটো আৰু শেষৰ লাইনটো ধৰা চালে চাই পেলাই কিবা কাৰণে সাপোজ 3 মাৰ্ক আছে তুমি লিখি থৈ আহিছা একদম প্ৰপাৰ নিলিখিলে ওয়ার্ড কিটা টাচ কৰিছা তোমাক 3 ভিতৰত তুমি এট লিষ্ট 2 পাবা বা 1.5 to 2 পালা বা 1.5 to পালা কিন্তু একেবাৰে যদি ব্ল্যাঙ্ক এৰি থৈ আহা অপচনে নাই তোমাৰ কোৱেশ্চনটোত মাৰ্ক পোৱাৰ লিখি থৈ আহিলে এট লিষ্ট 3 ভিতৰত 1 নম্বৰ হলেও তো পাবা এট লিষ্ট কিন্তু হেতু কাৰণে মই কৈছো তোমালোকে যদি অলপ মানুহ জানা বস্তুটো স্কিপ কৰি থৈ এট লিষ্ট নাহিবা তোমালোকে গুটে কোৱেশ্চনখিনি মানে অ্যাটেম্প কৰিবা গুটে 100% কোৱেশ্চন অ্যাটেম্প কৰিবলৈ চাবা ঠিক আছে আৰু লগতে এটা কথা মই আগতেও কৈছো সাপোজ কোৱেশ্চন নাম্বাৰ 2 ৰ তোমালোকে 1 2 3 এনেকে কৰিছা হল যদি বুলে 2 কৰি আছা 2 কৰি লবা তাৰ পিছতহে 3 কৰিবা
বহুত কপি আমি দেখা পাওঁ যে 2 1 কৰি দিলে তাৰ পিছত 4 ৰ গৈ পেলাই এটা 4D এটা কৰি দিলে তাৰ পিছত বোলে 5 ৰ 1 এটা কৰি দিলে আকৌ 2 ৰ এটা 2 নম্বৰটো কৰি দিলে এনেকুৱা কি হয় এক্সামিনাৰ মানে ইৰিটেট হয় যে বাৰে প্ৰতি লুটিয়া চাব লাগে আকৌ কোনটোত কিমান নম্বৰ আছিল কাৰণ বহিখিনি চাই থাকোতে আমাৰ মুখস্থ হৈ যায় যে 2 নম্বৰৰ একিটাকে ইমান মাৰ্ক আছিল ঘপককে আকৌ তুমি তাৰ মাজত যদি 2টো কৰি দিলা এক্সামিনাৰ ইৰিটেট হয় এই ইৰিটেশনৰ কাৰণে মাৰ্কত তোমাৰ এফেক্ট কৰে গতিকে সেই বস্তু কিটা মই কবলগীয়া আছিল একদম লাষ্ট মোমেন্ট টিপস এখিনি যদি ফলো কৰা ডেফিনেটলি তোমালোকে যিখন যেটো কোৱেশ্চনত তোমালোকে যদি 6 পাব লাগে তাত ডেফিনেটলি 8 পাবা এনেকুৱা বস্তুখিনি যদি তোমালোকে কৰিবলৈ চেষ্টা কৰা ডেফিনেটলি সকলোৰে ভাল হ'ব পৰীক্ষা ভালকে দিয়া বেষ্ট উইচেছ মোৰ ফালৰ পৰা সদায় থাকিব তোমালোকলৈ আশীৰ্বাদ থাকিব ধুনিয়াকে প্ৰথম দিনা ইংলিশ আছে এতিয়া ইংলিশ পঢ়া বেলেগ সাবজেক্ট নপঢ়িবা তাৰ পিছত গেপত ধুনিয়াকে তোমালোকে এনেকে প্ল্যান কৰি একদিনা হেদিনা যোনদিনা এক্সাম আছে ৰাতি ধুনিয়াকে প্ল্যান কৰি পেলাবা যে স্যাৰ মই এইটা বস্তু এটা পঢ়ি ল'ব লাগিব পঢ়াৰ পিছত তোমালোকে ডে 1 ৰ পৰা পুৰা লাগি যোৱা ডেফিনেটলি ভাল হ'ব আৰু কেমিষ্ট্ৰি ৰিলেটেড খুব দৰকাৰী ভিডিও মই তোমালোকৰ এক্সামৰ আগদিনা ৰাতি তোমালোকক দিম 17 তাৰিখে ৰাতি মই দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে চেনেলটো চাই থাকিবা এইকিদিন অকমান ভিডিও মই কমাই দিম কাৰণ এইকিদিন দিলে তোমালোকৰ চোৱা নহব আৰু ভিডিওটো তোমালোকৰ শাসন নাচালে আমাৰ ভাল নালাগিব কাৰণ খুব হেল্পফুল ভিডিও আহিবলৈ গৈ আছে ঠিক আছে বেষ্ট উইচেছ থাকিল অন্তৰ ফালৰ পৰা ব্ল্যাক পেন সবে ইউজ কৰিবা ব্ল্যাক পেনটোৱে আজিকালি বৰ্ডত মানে দৰকাৰী লগতে এডমিট কাৰ্ড গুটেখিনি তোমালোকে ভালদৰে যাবা 1:30 বজাৰ পৰা তোমালোকৰ এক্সাম আছে ভালদৰে দিয়া হাগে অলপ সময়তকৈ আগতে ওলাই যাবা কাৰণ যানজঁটৰ কথা থাকে গাড়ী যোৱা দূৰৰ ষ্টুডেন্টবোৰ তেনেকুৱা কথা থাকে গাড়ীবোৰৰ গতিকে ভালদৰে যাবা পৰীক্ষাটো দিয়া ঠিক আছে এক্সাম দি আহি মোক জনাবা যে তোমালোকৰ এক্সাম কেনেকুৱা হ'ল ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং